নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে বাতৰি কাকত আমি কি পঢ়িব লাগে কোনখন বাতৰি কাকত পঢ়িলে আমাৰ বেছি ভাল হ'ব কেনে ধৰণে পঢ়িব লাগে বহুতে মোক প্ৰশ্ন কৰে যে আমি কি বাতৰি কাকত পঢ়িম কেনে ধৰণে পঢ়িম গতিকে এই বিষয়ে মই আজি আপোনালোকৰ লগত বিতংভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব আৰু এতিয়া পলম নকৰি আৰম্ভ কৰো ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কৈ লওঁ যে বাতৰি কাকতৰ সকলোবোৰ মানে নিউজ আমাক নালাগে সকলোবোৰ গুৰুত্বপূৰ্ণ নহয় কিছুমান নিউজে আমাক লাগে আৰু কিছুমান এনেই আৰু সেইবোৰ আমি নপঢ়িলেও কথা নাই আৰু প্ৰথমতে প্ৰশ্নটো আহে যে আমি বাতৰি কাকত কিয় পঢ়িব লাগে আমি ইমান কিতাপ পঢ়োৱে মেগাজিন পঢ়ো কিবা পঢ়ো তথাপি আমি বাতৰি কাকতৰ কিয় প্ৰয়োজন হয় বাতৰি কাকতৰ প্ৰয়োজনীয়তা আছে মই কেইটামান উলিয়াইছো মই পাঁচটামান মই ইম্পৰ্টেন্স উলিয়াইছো যে বাতৰি কাকত কিয় পঢ়িব লাগে হয়তো আপোনালোকে মোৰ লগত এগ্ৰি নহবও পাৰে আৰু এইটো মোৰ ধাৰণা আৰু লগতে আজি যিমানখিনি মই কম সেয়া মোৰ নিজৰে মোৰ ধাৰণা হয় হয়তো আপোনালোকে কিবা বেলেগ কেও চাব পাৰে এইটো আৰু কিছুমান মই ইয়াতে মোৰ নিজৰ পইণ্টছ ৰাখিছো আৰু কিছুমান মই বেলেগ বেলেগৰ পৰাও লৈছো বাৰু গতিকে সেইখিনি গোটেই মই একেলগে মিলাই দিম বাৰু সো প্ৰথম কথাটো হৈছে যে নিউজ পেপাৰ আমি কিয় পঢ়িব লাগে একদম প্ৰথমতে হৈছে কাৰেণ্ট এফেয়াৰ্স বাতৰি কাকত এখন পঢ়িলে আমাৰ চাৰিওফালে কি হৈ আছে আমি কথাটো গম পাওঁ আৰু যেহেতু এইটো ডেইলি বেচিছত আহে সেইকাৰণে প্ৰথম কথাটো হৈছে কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে নিউজ পেপাৰটো খুব বেছি দৰকাৰী হয় দ্বিতীয় কথাটো হৈছে যে শব্দ এক্সপ্ৰেছন কিছুমান এনেকুৱা শব্দ আমি বাতৰি কাকতত পাওঁ সেইবোৰ শব্দ ব্যৱহাৰ কৰিলে আমাৰ ৰাইটিংছখিনি খুব ভাল হৈ যায় আৰু বেছি ৱেইট থাকে ওজন বাঢ়ি যায় আনসাৰটোৰ আৰু লগতে কিছুমান এক্সপ্ৰেছন মানে কিছুমান পাৰ্টিকুলাৰ শব্দহে আমি কিছুমান জায়গাত বহাব লাগে সো তেনেকুৱা ধৰণৰ এক্সপ্ৰেছিভ সেন্টেন্স বিলাকো আমি এই নিউজ পেপাৰৰ জৰিয়তেহে আমি কি কৰিব পাৰো আয়ত্ত কৰিব পাৰো তৃতীয়তে হৈছে যে ফ্যাক্টস আৰু তাৰ পিছত হৈছে আমাৰ যেটো আনসাৰ ৰাইটিং লগতে এছে আনসাৰ ৰাইটিং আমাৰ মেইনছৰ কাৰণে গুৰুত্বপূৰ্ণ লগতে এছে ৰাইটিংও থাকে গোটেইখিনি আমাৰ কাৰণে আমাক লাগে গতিকে সেই বস্তুটোত এই নিউজ পেপাৰে সহায় কৰে আমাক বস্তুবিলাক ফ্যাক্টসে হওক বা যিকোনো বস্তু আমাক এনালাইসিস কৰাত সহায় কৰে ঠিক আছে গতিকে এই পাঁচটা মই পইণ্টছ ভাবো যে নিউজ পেপাৰৰ পৰা আমি আয়ত্ত কৰিব পাৰো আৰু হয়তো বেলেগ বস্তুৰ পৰা আমি আয়ত্ত নকৰিব পাৰো যেহেতু নিউজ পেপাৰ ডেইলি বেচিছত আহে গতিকে ডেইলি বেচিছত আমি নিউজ পাওঁ ডেইলি বেচিছত আমি কিবা এটা বস্তু এনালাইজ কৰিব পাৰো গতিকে সেই কাৰণে এই বাতৰি কাকতৰ পৰা আমি বহুখিনি বস্তু আমি একেলগতে পাই যাওঁ তাৰ পিছত হৈছে যে আমি নিউজ পেপাৰ কেনেকৈ পঢ়িব লাগে সকলোৱে ক'ব যে এখন নিউজ পেপাৰ পঢ়ক এখন পঢ়ক কিন্তু নিউজ পেপাৰ আচলতে পঢ়িব কেনেকৈ লাগে মই আপোনালোকক এটা এক্সাম্পল দি লওঁ আজি নিউজ পেপাৰখনে লৈছো আজি হৈছে 12 তাৰিখ 12 মে আজি আসাম ট্ৰিবিউনত প্ৰথমতে এটা ডাঙৰকৈ হেডলাইনত আছে যে PM calls for boost to economic activities গতিকে এই নিউজটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় যে ইকোনমিক এক্টিভিটিজখিনি আমাৰ কেনেকৈ স্টাৰ্ট কৰিব লাগিব ৰিজিউম কেনেকৈ কৰিব লাগিব এই পেণ্ডেমিকৰ সময়ত আৰু লগতে এটা ইম্পৰ্টেন্ট এটা সৰু তল দিয়া আছে এনশিওৰ কোভিড ফ্ৰী ৰুৰেল ইণ্ডিয়া সো ৰুৰেল ইণ্ডিয়াত ফোকাস কৰি আমাৰ ইণ্ডিয়ান ইকোনমিক এক্টিভিটিজ বিলাক কেনেকৈ ৰিভ্যাম্প কৰিব তাৰে কিছুমান ষ্ট্ৰেটেজি ইয়াতে কোৱা গৈছে গতিকে এই নিউজটোৰ পৰা আমি এটা গম পাম যে আমাৰ ইকোনমিক এক্টিভিটিজখিনি কেনে ধৰণে আৰম্ভ কৰিব লাগিব যেহেতু পেণ্ডেমিক চলি আছে সকলো ফালে লকডাউন চলি আছে লকডাউনৰ সময়ত আমি সকলোখিনি বন্ধ কৰি দিলে আমাৰ ইকোনমিক এক্টিভিটি ষ্টপ হৈ যাব ইকোনমিক এক্টিভিটি ষ্টপ হলে লং ৰানত আমাৰ নিজৰে আমাৰ মিডল ক্লাছৰ অসুবিধা হ'ব দুখীয়াখিনিটো এতিয়া হৈয়ে আছে গতিকে সেই বস্তুখিনি কেনেকৈ ষ্ট্ৰেটেজিক্যালি বুষ্ট আপ কৰিব পাৰি সেই বিষয়ে ইয়াতে আলোচনা কৰা হৈছে গতিকে এই নিউজটোৰ পৰা আমি ধাৰণা কৰিব পাৰিম যে ইকোনমিক এক্টিভিটিজখিনি কেনেকৈ আৰম্ভ কৰিব লাগে আৰু লগতে ইয়াৰ এই নিউজটোৰ পৰা আমি এটা নিজে এনালাইসিস কৰি আমি নিজেও এটা কিবা আইডিয়া এটা কৰিব পাৰো যে আমিও কিবা এটা ভাবিব পাৰো যে এনেকৈওতো এইটো বস্তু ষ্টাৰ্ট কৰিব পাৰি আমি নিজৰো কিছুমান আইডিয়াছ ইয়াতে এড কৰি ল'ব পাৰোঁ গতিকে এটা মই আপোনালোকক ৰাফ আইডিয়া দিছোঁ যে এনেকুৱা ধৰণৰ নিউজবিলাকহে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় আৰু যিবিলাক কোভিডৰ ধৰক ইমান এটা পেচেণ্ট আজি এডমিট হৈছে বা যেটো বস্তু কন্টিনিউ হৈ আছে আৰু কেতিয়া শেষ হৈ আমি নাজানো সেই বস্তুটো আমি ইমান মানে কনসিয়াসলি পঢ়িব নালাগে সেইটো আমি
মাত্ৰ আমি মানে আধা কেইটা পাব লাগে যে আজি ইমান মানে পেচেণ্ট হৈছে বা আজি অমুকত এই কৰা হৈছে আৰু যিবিলাক আমাৰ মানে বাছ চাৰ্ভিচেছ হওক ৰেলৱে চাৰ্ভিচেছ হওক ফ্লাইটৰ চাৰ্ভিচেছ হওক য'ত খোলা দিছে সেই বস্তুটো আমি যিহেতু কণ্টিনিউ প্ৰচেছ সদায় সলনি হৈ আছে গাইডলাইন সলনি হৈ আছে সেই বস্তুখিনি আমি কি বুলি কয় আমি ইমান বেছি ষ্টেটিকলি আমি সেই বস্তুখিনি ভাবিব নালাগে কাৰণ সদায় চেঞ্জেছ হৈ আছে গতিকে সেই বস্তুখিনি জাষ্ট আমি অকণমান আভা কেইটা পালে হৈ যাব আৰু মই যেনেকৈ ক'লোঁ যে যিবিলাক ইকনমিক এক্টিভিটিছ আছে সেই বস্তুখিনি বেছি গুৰুত্বপূৰ্ণ আৰু আছাম ট্ৰিবিউনৰ যিটো ফাইনেন্সিয়েল পেজ আছে সেই পেজটো আপোনালোকে স্কিপ নকৰিব সেই পেজটো বহুত গুৰুত্বপূৰ্ণ হয় তাৰপিছত মই এডিটৰিয়েল পেজটোৰ কথালৈ আহোঁ এডিটৰিয়েল পেজটো এক গুৰুত্বপূৰ্ণ পেজ হয় কিন্তু সকলোবোৰ আৰ্টিকলছো আমাক নালাগে বৰ্তমান সময়ত ক'ভিডৰ ওপৰত ইমান বেছি আৰ্টিকলছ আহি আছে কি সকলোবোৰ আমি নপঢ়িলে হৈ যায় যেনেকৈ ধৰক COVID-19 এণ্ড ছ'চিয়েল ডিষ্টেঞ্চিং সেই বস্তুখিনি আমাক নালাগে কিন্তু যদি COVID-19 উইথ জেনম সিকুৱেন্সিং কোভিডৰ কৰোনা ভাইৰাছৰ যিটো জেনম সিকুৱেন্সৰ যদি কিবা এটা কথা আহে সেইটো আমি পঢ়িব লাগিব ঠিক আছে কাৰণ জেনম সিকুৱেন্সিং কি হয় কেনেদৰে কৰিব পাৰি এই বস্তুবিলাক আমাৰ পৰীক্ষাত আহে ঠিক আছে এই জেনম সিকুৱেন্সিঙৰ পৰা মোৰ মনত আহিছে যে কেইদিনমান আগতে আছাম ট্ৰিবিউনত জেনম সিকুৱেন্সিঙৰ এটা নিউজ আহিছিলে মই ডেটটো কৈ দিছোঁ সেইটো হৈছিলে 8 মে 8 মেৰ পেজ নম্বৰ 6 এটা আহিছিলে যে CSIR submits 53 genome sequences to global body তো এই নিউজটো যদি আপোনালোকে পঢ়া নাই আৰু যদি আছে 8 তাৰিখৰ আছাম ট্ৰিবিউন তাতে পঢ়ি ল'ব পেজ নম্বৰ 6 নিউজ পেপাৰ পঢ়াৰ সেইটো এটা উপায় আছে তাৰ পাছত যেতিয়া আপুনি নিউজ পেপাৰ পঢ়িব আৰম্ভ কৰিব তেতিয়া এটা জাষ্ট অভাৰভিউ এটা ল'ব এনেকুৱা নহয় যে আপুনি লাহে লাহে পঢ়িছে কিবা ফাষ্ট ৰিড কৰক অলপ জলদি পঢ়ক বস্তুটো ঠিক আছে তাৰপিছত আৰু এটা কথা হৈছে যে কিছুমান এনেকুৱা নিউজ থাকে যিবিলাক ডেভেলপ হৈ গৈ থাকে সাপোজ এতিয়া আমি পলিটিৰ কুৱেশ্যন কিছুমান আহিছোঁ যেনেকৈ কাৰ সময়ত চলি আছিলে কাৰ সময়ত চিটিজেনশ্বিপ বিলৰ কথা চলি আছিলে কাৰ সময়ত NRCৰ কথা চলি আছিলে গতিকে NRC চিটিজেনশ্বিপ বিল এইবিলাক আমাৰ পলিটিৰ লগত জড়িত হৈ আছে গতিকে আমি যেতিয়া পলিটি পঢ়ো আমাৰ লক্ষ্মীকান্তৰ কিতাপখনে ধৰক পঢ়িছোঁ তাতে তাৰ লগত যদি আমি মিলাই আমি যদি এই নিউজবিলাক চাওঁ তেতিয়া আমাৰ কি হ'ব এটা আপডেট হৈ যাব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত ঠিক আছে আৰু কেতিয়াবা নিউজ পেপাৰত কি হৈছে খুব কম ইম্পৰ্টেণ্ট নিউজ থাকে আৰু মানে ইমান পঢ়িবলগীয়া নাথাকে তেনেস্থলত আমাৰ নিউজ পেপাৰ পঢ়াটো অলপ সোনকালে হৈছে গতিকে ষ্টেণ্ডাৰ্ড যদি এটা মই কৈছে 1 আৱাৰ সাফিচিয়েণ্ট যথেষ্ট হয় আৰু যেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিব তাৰে কিছুদিন পিছত আপোনালোকৰ নিজেই গম পাই যাব যে কোনটো নিউজ ইম্পৰ্টেণ্ট হয় আৰু নিজৰ অলপ গাট ফিলিং নিজৰ ওপৰত নিজকে অলপ ট্ৰাষ্ট কৰিব যে নিজৰ ইনটিউশ্যনটোক বিলিভ কৰিব যে এইটো নিউজ হয় গুৰুত্বপূৰ্ণ আৰু এইটো নিউজ নহয় ঠিক আছে মই থুলমূলকৈ আপোনালোকক মই এইখিনি কৈছোঁ কাৰণ বেছিকৈ ক'লে বহুত দীঘলীয়া হৈ যাব নিউজ মানে হেৰিটো ভিডিঅ'টো আৰু মই আগতে এটা ভিডিঅ' বনাই থৈছিলোঁ সেইটো আপোনালোকে চাব পাৰে তলত মই ডেছক্ৰিপশ্যনত লিংক কৰি দিম ঠিক আছে সেইটোত মই অলপ বিতংকৈ দিছোঁ মই নিউজ পেপাৰ এখন মই এক্সাম্পল লৈ দিছিলোঁ তাৰপাছত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে চিলেবাছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চিলেবাছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চালে আপোনালোকে গম পাব যে ক'ৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহে সেই হিচাপত নিউজ পেপাৰতো আপোনালোকে নিউজবিলাক বিচাৰি চাওক বা পঢ়ক ডেফিনেটলি হেল্প হ'ব আৰু মই ঠিক তেনেদৰে কোৱাৰ ধৰণে যে কেনেকুৱা নিউজ আমি চাব লাগে ছায়েন্স এণ্ড টেকন'লজিৰ লগত ৰিলেটেড কিবা নতুন টেকন'লজি আছে মেডিকেল ছায়েন্সত হওক বা যিকোনো ছায়েন্স বেকগ্ৰাউণ্ডতে হওক কিবা যদি আহিছে সেইবোৰ আমি চাব লাগে আৰু লগতে ধৰক গভৰ্নেন্সৰ ওপৰত কিছুমান আমাৰ যিবিলাক মানে অনলাইন বস্তু বা IT যিবিলাক টেকন'লজি ইউজ কৰা হয় গভৰ্নেন্সৰ কথা কৈছোঁ সেই বস্তুটোৰ নিউজ আহিলে আমি সেই বস্তুটো চাব লাগে আমি আৰু কিবা যদি ডিজিজ আহিছে ডিজিজৰ ওপৰত ট্ৰিটমেণ্ট আহিছে সেইটো বস্তু চাব লাগে তাৰপিছত social media ওপৰত কিবা নিউজ আহিলে চাব পাৰে কাৰণ social media বহুত ডাঙৰ হাইপ হৈ থাকে সদায় গতিকে social media ওপৰত নিউজ আহিব পাৰে সেই তাৰ ওপৰত নিৰ্ভৰ কৰি আৰু এটা বস্তু আহি গ'ল যে চাইবাৰ সিকিউৰিটি আমাৰ ইণ্ডিয়াৰ আমাৰ চাইবাৰ সিকিউৰিটি আমাৰ কিবা যদি স্কিম আছে কিবা যদি ল আছে কেনেকুৱা হয় সেই বস্তুটো আমি চাব লাগিব গতিকে লিংক হয় বস্তুবিলাক গৈ থাকিব আৰু তেতিয়া আপোনালোকৰ মানে আপোনালোকৰ বস্তুখিনি আৰু বেছি ভাল হ'ব আৰু ফেক্টছ গম পাবৰ লগতে এনালাইচিছো কৰি আপোনালোকে গম পাব যে মানে এনালাইচিছ কৰি আপোনালোকে নিজৰো এটা অপিনিয়ন তাতে ৰাখিব পাৰে আৰু পেপাৰখনত কি কৈছে সেই নিউজটো আগতে পঢ়ি বুজি তাৰপাছত আপোনালোকে ভাবি নিজৰ পৰাও এটা অপিনিয়ন দিব পাৰে যে এনেকুৱাটো হ'ব পাৰে
গতিকে সেই বস্তুটো কৰিলে আপোনালোকৰ নিশ্চয় এটা ডেভেলপ হ'ব আৰু কিছুমান কাম আপোনালোকে নিজেই কৰিব লাগিব সকলোৱে সকলো কথা কৈ নিদিয়ে বা ক'বলৈও দিগদাৰ হয় কাৰণ সকলোৰে প্ৰচেষ্টাবোৰ বেলেগ বেলেগ সকলোৰে কৰাৰ ধৰণবিলাক বেলেগ বেলেগ মই ধৰক এনেধৰণে কৰিছোঁ আপুনি তেনেধৰণে নকৰিব পাৰে গতিকে অকণমান নিজকো ট্ৰাষ্ট কৰিব লাগে আৰু সদায় মানে এনেকুৱা নহয় যে আপুনি অকল বেলেগৰ কথাই হ'ব গাইডেন্স ল'ব লাগে বাট এনেকুৱা নহয় যে আপুনি তেওঁ যিটো কৈছে সেইটোৱে ফ'ল' কৰিব লাগে তেনেকুৱা নকৰিলেও কথা নাই আপোনালোকে নিজে অলপ বিচাৰ বিবেচনা কৰি বস্তুটো বুজি পাব পাৰে আৰু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন যে কোনখন নিউজ পেপাৰ পঢ়িম আছাম ট্ৰিবিউন ছাফিচিয়েণ্ট হয়নে হিন্দু নিউজ পেপাৰ ছাফিচিয়েণ্ট হয়নে আমি কি পঢ়িম প্ৰথম কথাটো হৈছে যে APSC যেহেতু অসমৰ হয় গতিকে ইয়াত অসমৰ প্ৰাধান্য আমি বেছিকৈ দিব লাগিব তাৰ কাৰণে আছাম ট্ৰিবিউনখন হিন্দু নিউজ পেপাৰতকৈ অকণমান ওপৰত থাকিব কিন্তু আপোনালোকে এতিয়া হিন্দু নিউজ পেপাৰখনো অকণমান চাবলৈ চেষ্টা কৰক যদি ফিজিকেল কপি নিকিনে আপোনালোকে অনলাইন চাওক অনলাইন যিটো হিন্দু এপ আছে সেইটো পঢ়িব পাৰে অথবা আছাম ট্ৰিবিউনো অনলাইন পাই যায় যদি আপোনালোকে কিনিব ইচ্ছা নকৰে ফিজিকেল কপি নপঢ়িলেও আপোনালোকে যদি কাম চলাব পাৰে দেন অনলাইন আপোনালোকে চাব পাৰে হিন্দু নিউজ পেপাৰৰ কথা মই এইকাৰণে কৈছোঁ কাৰণ যিটো আমাৰ ৰুলছ আছে সেই ৰুলছখিনি সলনি হৈ গৈছে APSC যিটো নতুন ৰুল দিছে সেই তাত যিটো আমাৰ চিলেবাছ বা পেটাৰ্ণ দিছে সেই গোটেইখিনি একেই কৰি দিছে UPSCৰ নিচিনা গতিকে সম্ভৱতঃ UPSCৰ দৰে প্ৰশ্ন আহিব পাৰে সেই তেনেস্থলত যিবিলাক ইণ্ডিয়াৰ লগত জড়িত প্ৰশ্ন থাকে সেইবিলাক হিন্দু নিউজ পেপাৰ পঢ়িলে আমাৰ বেছি ভাল হ'ব গতিকে হিন্দু নিউজ পেপাৰ আৰু আছাম ট্ৰিবিউন এই দুখন আপোনালোকে মই ক'ম আপোনালোকে ফ'ল' কৰিব পাৰে কিছুমানে বেলেগ নিউজ পেপাৰো ফ'ল' কৰে ইণ্ডিয়ান এক্সপ্ৰেছ হওক বা হিন্দুস্তান টাইমছ এনেকুৱা ধৰণৰ মই এটা কথাই ক'ম যে আপোনালোকে চিলেবাছটো চাওক আৰু চিলেবাছটো চাই আপোনালোকে চাওক যে আচলতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু সেই প্ৰশ্নবোৰৰ যদি কিবা এটা আভাস আপোনালোকে কোনোবা এখন নিউজ পেপাৰত বেছিকৈ পাইছে তেন সেই নিউজ পেপাৰখন ফ'ল' কৰক বেছিভাগটো UPSCত হিন্দু নিউজ পেপাৰৰ পৰা আহে গতিকে হিন্দু নিউজ পেপাৰখন পঢ়িবলৈ সকলোৱে কয় তথাপিও মই আপোনালোকক কৈছোঁ নিজে বিচাৰ বিবেচনা কৰি চাওক কিন্তু অসমৰ কাৰণে আছাম ট্ৰিবিউনখন বহুত বেছি ভাল বুলি কোৱা যায় ইংলিছ যিহেতু নিউজ পেপাৰখন গতিকে আছাম ট্ৰিবিউন আপোনালোকে অসমৰ কাৰণে ফ'ল' কৰক সেইখনে যথেষ্ট হৈছে আৰু ইমান নিউজ পেপাৰ পঢ়ি সময় নষ্ট নকৰিলেও হৈ যায় যিখিনি আমাৰ হাতত বস্তু আছে সেইখিনিৰে আমি ভাল এটা ব্যৱহাৰ কৰিব লাগে সেইটোৱে মই ক'ব বিচাৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংক তলত ডেছক্ৰিপশ্যনত আছে আৰু মোৰ মেইল ID তলত আছে আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰে আৰু আজিলৈ ইমানেই নমস্কাৰ